কৰিলে গণতন্ত্ৰৰ বৃহৎ উৎসৱ প্ৰতিকূল বতৰকো নেওচি কিন্তু দেখিছো বহু জনতা ওলাই আহিছে আপুনি নিজে ভোটদান কৰিলে কেনেকুৱা আশা কৰিছে মইতো বতৰটো ভাল বুলিয়ে কওঁ কিয়নো ৰ'দতকে এনেকুৱা বতৰে ভাল মই আগতেও দেখিছোঁ যে যেতিয়া খুব ৰ'দ উঠে মানুহখিনিয়ে লাইন দিব বৰ অসুবিধা পায় আৰু তেনেকুৱা ধৰণৰ এইবাৰ অৱশ্যে তেওঁলোকে অলপ আউনিঙৰ ব্যৱস্থা কৰিছে তথাপি ভাল লাগে গুৱাহাটীত ভোটদানৰ হাৰ যথেষ্ট কমি থাকে ইয়াৰ আগতেও দেখিছিলো কেইবাটাও কাৰণ আছিলে এটা কাৰণ যিটো মই অনুভৱ কৰোঁ সেইটো হৈছে যে বহুতো মানুহ গুৱাহাটীৰ পৰা গুচি যায় কাৰোবাৰ বিয়া হ'ল কোনোবা ইয়াৰ পৰা ট্ৰান্সফাৰ হৈ গ'ল আৰু বহুতো মানুহ মৃত মানুহৰ নামো কিন্তু কটা নহয় গতিকে সেইটো এটা চাইজেবল পাৰ্চেণ্টেজ মানে এফেক্ট কৰে আৰু গুৱাহাটীৰ মানুহৰ মাজত এটা অনীহাটো আছেই আগৰ পৰাই এইটো আজিৰ দিনৰ কথা নহয় বিগত 15 বছৰ ধৰি মই দেখি আছোঁ যে এটা অনীহাত আছে মানে বহুত দিনো কি হ'ব এনেকুৱা ধৰণৰ এটা কথা দেখিবলৈ পোৱা গৈছে যে এই কেন্দ্ৰটোত বহু বৃদ্ধ লোকো ওলাই আহিছে শাৰীৰিকভাৱে সক্ষম লোকো ওলাই আহিছে আমাৰ এই অঞ্চলটো কিন্তু পলিটিকেলি যথেষ্ট কনচিয়াছ আপুনি প্ৰত্যেকটো দলৰে দেখিব সমৰ্থক আছে গতিকে সকলোৱে মানুহক মানে হেৰি কৰিছে ইনস্পায়াৰ কৰিছে যে আহক ভোট দিয়ক মানুহ ওলাইছে খুব ভাল কথা আমাৰ সকলোৰ কাৰণে ভাল এতিয়াও বহুত সময় আছে ৰাইজক কি আহ্বান জনাব সদায় যিটো হয় কংগ্ৰেছৰ লগতে হ'ব কিমান দূৰ আশাবাদী গুৱাহাটী সমষ্টিত আমি 100% আশীৰ্বাদ এতিয়াও বহু সময় আছে ৰাইজক কি আহ্বান জনাব গুৱাহাটীবাসী আজি দিনটোত আশীৰ্বাদ ভোট বিচাৰি পেলাই মই মৰিম ভোট নহয় মানে ওলাই আহিব ভোটদানৰ মইতো সেইটো মই সদায় কৈ আছোঁ যে আহক আপোনালোক যদি অহাও নাই আপুনি যদি মোবাইলতে হওক বা টিভিত যদি আপোনাৰ মোৰ এই ইণ্টাৰভিউটো চাবলৈ সময় আছে তেনেহ'লে আপোনাৰ ভোট দিবৰ কাৰণেও সময় আছে আহক আহি পেলাই ভোটদান কৰক আজিৰ দিনটো অন্য এটা প্ৰসংগ সুধিব বিচাৰিছোঁ যিহেতু পুৰণি বিজেপি কৰ্মীসকলক লৈ ইতিমধ্যে ৰাজেন গোহাঁই কিছুদিনৰ আগতে মন্তব্য কৰিছিলে আৰু আজিৰ দিনটোত অচ্যুত শৰ্মাই ইতিমধ্যে মন্তব্য কৰিছে যে মুখ্যমন্ত্ৰীৰ এই নীতিৰ বাবে আচলতে বিজেপি দলটো ধ্বংস হোৱা মোক যদি সোধে মই ভাবোঁ যে এইটো খুব দুৰ্ভাগ্যজনক তেখেতসকলে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এনেকুৱা ধৰণৰ মন্তব্য দিয়া উচিত নাছিল ইমান বছৰ ধৰি যদি দলৰ প্ৰতি আনুগত্য আছে দলে যদি আপোনালোকক এটা পৰ্যায়লৈকে লৈ আহিছে গতিকে দলৰ আভ্যন্তৰীণ মজিয়াত আপোনালোকে এই বিষয়টো উত্থাপন কৰিব লাগিছে আমি কৰোঁ আমাৰো কেতিয়াবা ক্ষোভ থাকে আমি অভ্যন্তৰীণ তাত আমি তেনেকুৱা প্ৰতিকাৰো পাইছোঁ গতিকে ৰাজহুৱাকৈ মই এইটো সমীচীন হৈছে বুলি ভবা নাই দুইজনে যথেষ্ট অভিজ্ঞ তেখেতসকলে কিয় কৰিছে এইটো মই নাজানো কিন্তু মই হ'লে নকৰিম আৰু মই কৰাম Join BSc Nursing and GNM at St. Martha Institute of Nursing Guwahati under SM Group of Institutions.